নমস্কাৰ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও লৈ পেলাই আমি ওলাই আহিছো আমাৰ তিনিজনীয়া পৰিয়ালটো মইনাপৰীয়া নামঘৰলে যোৰহাটত থকা মইনাপৰীয়া নামঘৰলে যাম কি বহুত দিনৰ পৰাই ভাবি থৈছিলো আৰু সেই ভবা কথাটো আজি সিদ্ধি হ'ল আমি ওলাই আহিছো ৰাতিপুৱা আসলে ৰাতিপুৱা বুলি নহয় আৰু সোনকালে আহিম বুলি ভাবিছিলো কিন্তু আহোতে আমাৰ দেৰিয়ে হয়গে আমাৰ ওলাওতে নহয় সদায় দেৰি হৈ যায় আৰু মুটকেও আমাৰ এই বাকি দুজন সদস্যৰ মানে নহয় তাৰমানে আৰু অৱশেষতে ওলাই কৰি আমি আহিলো আৰু ৰাস্তাত আমি মানে বহুত খুদি আহিবলগীয়া হৈছে আৰু যোৰহাটখনকে দেখি নেপালো মানে আচৰিত কথা মই বহুত দিন যোৰহাটলৈ অহাও নাছিলো আৰু এতিয়া মানে গোটেই অভাৰব্ৰিজ হৈ গল যে চাৰিওফালে হেতু কাৰণে যোৰহাট কেনিনো আছে গমেই নেপালো আৰু আহি পাই গলোহি মইনাপৰীয়া নামঘৰলৈ সোমোৱা ৰাস্তা এই মেলেং মেটেলিৰ যিটো ৰাস্তা ইফালে সোমাই গৈছে এতিয়া বাওঁফালে দেখিছে নহয় আগলে গলেতো ঢেকিয়াখোৱা নামঘৰ পামগে এই ৰাস্তাটোৱেদি সোমাই আহিলে মইনাপৰীয়া নামঘৰ পাই হোৱা গেটখন দেখিছেনে আমি সন্মুখত যে দেখিছো গেটখনত লিখাই আছে হেয়া মইনাপৰীয়া নামঘৰলৈ বুলি আৰু এই গেটখনে দিয়ে আৰু অলপ দূৰ গলে আমি মইনাপৰীয়া নামঘৰ পাম আৰু দুইফালে ইমান ধুনীয়াকৈ ধাননিখিনি হৈছে নহয় ধানখিনি পকিবলৈ আৰম্ভ কৰিছে ইমান ধুনীয়া লাগিছে হেতু কাৰণে অকমান ভিডিও কৰি ৰাখি থলো পৰিবেশটো বহুত ধুনীয়া আৰু আহি আমি পালোহি এয়া মইনাপৰীয়া নামঘৰৰ ওচৰতে এনেকৈ গাড়ী পাৰ্কিং কৰিবলৈ সুবিধা আছে অৱশ্যে আমি আজি প্ৰথম আহিছো তো গতিকে আমি ইয়াতে দেখুৱাইছে এফালে পাৰ্কিং হ'ব বুলি গতিকে আমি ইয়াতে পাৰ্কিং প্লেস দেখিছো ইয়াতে পাৰ্কিং কৰো তাৰ পিছত নামি গৈহে গম পাম বাকি আৰু ক'ত কেনেকৈ কি আৰু ফাইনালি আমি পাই গলো হিচক এয়া দেখিছেনে নামঘৰৰ সন্মুখত এয়া বহুত মানুহে ফটো মাৰি আছে আৰু এয়াই হৈছে মইনাপৰীয়া নামঘৰ বাহিৰৰ পৰাই মানে পৰিবেশটো ইমান ধুনীয়া লাগিছে খুব ঠাণ্ডা পৰিবেশ এটা একদম নিজান লাগিছে আৰু ইমান পৰিষ্কাৰ ইমান সাফা মোৰ মানে ইমান ভাল লাগিলে নহয় গৈ পেলাই যিসকল গৈছে তেওঁলোকে জানে সকলোৱে আৰু চক না কিমান ধুনীয়া এটা পৰিবেশ কি সুন্দৰ দৃশ্য চক না কেনেকুৱা ধুনীয়া লাগিছে বাপৰে বিৰাট ধুনীয়াকৈ মানে ধুনীয়াকৈ ৰাখিছে মানে মইনাপৰীয়া নামঘৰ আৰু বিৰাট পৰিপাটি পৰিষ্কাৰ কমিটি খুব ষ্ট্ৰং হেতু কাৰণে আসলতে ইমান ধুনীয়া এটা পৰিবেশ হৈ আছে আমি এফালে বহিছো সাইডত হেফালে আমি বহিছো দেখিছেনে আৰু ভকতসকল এয়া বহিয়া আছে মানুহ আহিয়া আছে আৰু ইয়াতে এনেকৈ দান পাত্ৰত হৈ দিয়ে যাৰ যি মন যায় তাতে দি তামোল পাণ কিবা দক্ষিণা দিয়াতে সেৱা কৰিব পাৰিব চাকি দিয়াৰ জেগা সাইডত দিছে হেফালে আমি চাকি জ্বলাই থৈ আহিলো আৰু শৰাই আমি আগবঢ়াই দিলো শৰাই দিয়া জেগাও বেলেগত আছে বস্তুখিনি আমি দিলো সমজাই ধুনীয়াকৈ আৰু এতিয়া বিজুহতো গৈছিলে আসলে বিজুহতে আজি যাম বুলি কৈছিলে আমাৰহে যোৱা প্ল্যানটো আজিয়ে যাম বুলি ভবা নাছিলো মানে সময় সুবিধাটো মিলাব পৰা নাছিলে আমি মইনাপৰীয়া নামঘৰত আছো আজি পূজা আছে মই আছো এফালে বিজু আছে মিলাই মিলি আহি গলো আজি প্ৰথম আহিছো আৰু এফালে এখেতসকলকো লগ পালো এখেত গৌৰী সাগৰৰ পৰা আহিছে ন আপোনালোক গৌৰী সাগৰ হয়নে ভণ্টি দুজনী চোৱা আমাৰ পোৱালীকেইটা পিছত আছে আমাৰ ৰং এইটো অৰুণদা আছে আহিছে নেকি আহি গৈছে একেলগে থাকিব নোৱাৰে একেটাই আৰু এতিয়া নাম গাবৰ কাৰণে সেই আগফালে যে দেখিছে সেই ধাৰি পাৰি ভকতজন যে বহি আছে পাঠেক আৰু নামতি ইয়াতে বহিব ইয়াতে নাম গাব বাকি সাইডত ভকতসকল আছে আৰু এতিয়া নাম আৰম্ভ হ'ব আৰু ইয়াত মোৰ এটা বস্তু বিৰাট ভাল লাগিছে সন্মুখত যে যিখিনি দোকান আছে সেই দোকানখিনিত মানে তামোল পাণ চূণ সাদা পেকেট এনেকুৱা ধৰণৰ বস্তু বিক্ৰী নকৰে শৰাই বস্তু বিক্ৰী কৰে কিন্তু সেই বস্তুবিলাক বিক্ৰী নকৰে কাৰণ সেই বস্তুবোৰ খাই পেলাই মানুহে কি কৰে য'তে পিক পেলাই কাগজৰ টুকুৰা পেলাই পেকেট ইয়াত সেই পৰিবেশটো নাই তাৰমানে চাৰিওফালটো ইমান ধুনীয়া পৰিষ্কাৰ হেতু কাৰণে কৈছো কমিটি বহুত ষ্ট্ৰং মানে হেতু কাৰণে ইমান ধুনীয়া পৰিবেশ কৰিব পাৰিছে আৰু এতিয়া নাম গাবলৈ লৈছে আহক সকলোৱে নাম শুনো অকমান
নাম শেষ হ'ল মই অকমান ভিডিও কৰি পেলাই আপোনালোকক নাম শুনালো আৰু খুব ভাল লাগিলে কৈছো নহয় মই আজি প্ৰথম আহিছো যি সকল ইয়ালে আহে শেষ কলেটো জানেই বিজুহত আগতো আহিছে মইহে আজি প্ৰথম আহিছো মানে আমাৰ পৰিয়ালটো আজি প্ৰথম আহিছো আৰু মোৰ মানে খুব ভাল লাগিলে বিৰাট ভাল লাগিলে কৈছো নহয় অহা সকলে সকলোৱে গম পায়ে চাগে আৰু এতিয়া আমি যেনেকে বহিয়ে আছিলো নহয় তাতে এনেকে মাৰ প্ৰসাদ দি গল আৰু প্ৰত্যেককে এনেকে সন্মুখত সেই টুপুলাটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু পলিথিনৰ টুপুলাটো যে দেখিছে এনেকৈ এটা এটা টুপুলা সকলোকে দি গৈছে ডাঙৰ সৰু সকলোকে সমানে দি যায় তেখেতসকলে মানুহ যেইজনেই নাযাও লাগে আমাৰ পৰিয়ালত আমি 4 জন বা 3 জন গৈছো 3 জনৰ সন্মুখে এনেকে মাৰ প্ৰসাদৰ টুপুলা দি গৈছে গৌৰী সাগৰৰ আমি একদম মইনাপৰীয়া নামঘৰতে লগ পালো ভাল লাগিলে কথা পাতিলো এখেতসকল যায়গে এতিয়া বাই বাই দিয়া बोला बोला আৰু আমিও মাৰ প্ৰসাদ খালো প্ৰসাদ খাই কৰি আমি ওলাই আহিছো ভকতসকল যাবলৈ ওলাই গৈছে আৰু যি সকল খেলৰ মানুহ মাইকী মানুহ তেওঁলোকে মানে কি কৰিছে লগে লগে ইয়াত মানে কামবিলাক আৰম্ভ কৰিলে সিজিল কৰাত ধাৰিবিলাক উঠাই জেগাই থৈছে আৰু খৰা মুছা কৰাত লাগি গল একেবাৰে লগালগ কাম সিজিল হৈ গৈছে আৰু মানে পেলাই নথয় হেতু কাৰণে ইমান সাফা সিকুন হৈ আছে ইমান ভাল লাগিলে নহয় আৰু এনেকুৱাতে দেখিছো এগাড়ী মানুহ আৰু আহিছে আসলতে হেয়া ঢেকিয়া খোৱা নামঘৰলৈ যোৱা মানুহ হ'ব লাগিব ঘুৰি যাওঁতে চাকে ইয়াত সোমাইছে কিন্তু এতিয়া নাম 2টা বজাত সামৰে 2টা বজাত নাম সামৰিলে সেই সকল লোকে এতিয়া ইয়াৰ পৰা দোকানৰ পৰা চাকি কিনি ইয়াত চাকি জ্বলোৱা সুবিধা আছে চাকি জ্বলাব পাৰিব তেখেত সকল সকলোৱে চাকি জ্বলাবলৈ গৈছে একদম কামবিলাক ইমান সিজিলকে হৈ গল নহয় ইমান বেছি ভাল লাগিছে কৈছো না সাংঘাতিক ভাল লগা এটা পৰিবেশ অহা সকলে কৈছো না গম পায় বহুত দিনৰ পৰা আহিমাহিমকে থকা মইনাপৰীয়া নামঘৰলৈ আহিলো এতিয়া আমি উভতি আহি আছো ধাননি দৰা অথনিও অকমান ভিডিও কৰিলো ইমান ধুনীয়া লাগিছে পকিছে যে সোণালী ধান ভাল লাগিলে আহি এতিয়া আমি ঘৰমুৱা হৈছো আৰু ইয়া ৰং কেনেকুৱা লাগিলে মইনাপৰীয়া নামঘৰলৈ আহি ভাল লাগিলে আৰু এটা কথা দেই এই মইনাপৰীয়া নামঘৰৰ সন্মুখতে যি কেইঘৰ মানুহ আছে তেওঁলোকৰ ঘৰৰ আগফালে থকা জেগাখিনিতে মানে পাৰ্কিংৰ সুবিধা কৰি দিছে কিন্তু পাৰ্কিংৰ এটকাও পইচা লোৱা নাই হেতু চাকে কমিটিৰ সিদ্ধান্ত অনুসৰিয়ে লোৱা নাই আৰু আন জেগাতটো গাড়ী পাৰ্কিং কৰিলে তেনেকে পইচা লয় ইয়াত কিন্তু পাৰ্কিংৰ এটকাও লোৱা নাই আমি আহিবৰ সময়ত তেওঁলোকক সুধিছিলো কিমান দিব লাগিব বুলি তেওঁলোকে নালাগে বুলি ক'লে আৰু হে আপোনালোকক দেখুৱালো অকমান ভিডিও কৰিলো আজিৰ ভিডিওটো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছো আজিৰ ভিডিওটো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো সকলো ভালে থাকক আজিলৈ আহিছো বাই বাই